ওয়েলকাম টু আৱাৰ চেনেল ৰাইট এডুকেশ্যন ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টো তোমালোকৰ মেথছৰ এমচিকিউৰ ভিডিঅ' লৈ আহিছোঁ তো তোমালোকে চাই লোৱা মেথছৰ কি এমচিকিউ আহিব পাৰে তো প্ৰথমটোতে আছে x = 0 আৰু x = 5 সমীকৰণটোৰ সমাধান হ'ব ইয়াতে চাৰিটা অপচন আছে তো ইয়াৰ চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব আনসাৰ অপচন সি কোনো সমাধান নাই 2 নম্বৰ কোৱেশ্চনটো আছে বিভাজন কলন বিধি অনুসৰি যে তোমালোকৰ যে পাইছিলা ইউক্লিডৰ বিভাজন কলন বিধি তো হেতু অনুসৰি কোনটো শুদ্ধ হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি 3 নম্বৰ কোৱেশ্চন 288 মৌলিক উৎপাদকীকৰণত 3 ৰ ঘাত কিমান হ'ব 288 ৰ মৌলিক উৎপাদকীকৰণত 3 ৰ ঘাত কিমান হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি 2 4 নম্বৰ কোৱেশ্চন যদি কোনো তথ্যৰ বহুলক 45 আৰু মাধ্য 27 হয় তেন্তে মধ্যমা কিমান হ'ব তো তোমালোকে নিশ্চয় মধ্যমা বহুলক এইখিনিৰ তোমালোকে কেনেদৰে উলিয়াব লাগে শিকি লৈছা তো এইটো তোমালোকক উলিয়াব দিছে মধ্যমাটো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 33 আৰু তোমালোকে এই এমসিকিউ কোৱেশ্চন সমূহ তুমি সলভ কৰি তাৰ পিছতহে কৰিব লাগিব তোমালোকে ডাইৰেক্ট মুখস্থ কৰিব নোৱাৰা বা তোমালোকে নিয়ম নাজানি কৰিব নোৱাৰা তো তোমালোকে কি কৰিবা তোমালোকে আগতে কিতাপৰ পৰা নিয়ম জানি তাৰ পিছত এইবিলাক কৰি লবা নেক্সট আছে তোমালোকৰ 5 নম্বৰ কোৱেশ্চন the probability of an impossible event is অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 0 তো সম্ভাৱিতাৰ কোৱেশ্চনসমূহ তোমালোকে মুখস্থ কৰি ল'ব পাৰা কিন্তু বাকি যিবোৰ কোৱেশ্চন আছে সেইবোৰ কিন্তু তোমালোকে মিলাই সলভ কৰিব লাগিব নেক্সট আছে 6 নম্বৰ যে 0.000064 ৰ প্ৰামাণিক ৰূপটো কি তো তোমালোকে জানাই যে প্ৰামাণিক ৰূপ কেনেদৰে হয় তো ইয়াতে হৈ যাব তোমাৰ অপচন সি টু কাৰেক্ট হৈ যাব 6.4 into 10 to the power minus 5 7 number question the lines x = 0 and y = -7 are তো কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি সমান্তৰাল ইয়াতে অলপ খেলিমেলি হৈ গ'ল টাইপিং কৰা তো ইয়াতে কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি সমান্তৰাল 8 নম্বৰ কোৱেশ্চন যদি a আৰু b পূৰক কোণ হয় তেতিয়া কি হ'ব কোনটো শুদ্ধ হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি sec a = cosec b 9 নম্বৰ কোৱেশ্চন আছে যদি sin θ = x আৰু sec θ = y তেন্তে tan কিমান হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ xy 10 নম্বৰ কোৱেশ্চন যদি 500টা বাল্বৰ ভিতৰত এটা বেয়া বাল্ব পোৱাৰ সম্ভাৱিতা 0.290 তেন্তে গোটেই বাল্বখিনিত বেয়া বাল্বৰ সংখ্যা কিমান হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি 145 তো এইবিলাক তোমালোকে সলভ কৰি উলিয়াই লবা নেক্সট কোৱেশ্চন আছে 11 নম্বৰ if k is a prime number k এটা মৌলিক সংখ্যা then sum of its factors is তো ইয়াৰ উৎপাদকবোৰৰ সমষ্টি কিমান হ'ব তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি k + 1 12 নম্বৰ কোৱেশ্চন which of the following is an infinite ap তলৰ কোনটো অসীম সমান্তৰ প্ৰগতি তো তোমালোকে সমান্তৰ প্ৰগতি নিশ্চয় শিকি লৈছা তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমাৰ অপচন বি 13 নম্বৰ কোৱেশ্চনত আছে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ -76 আৰু প্ৰথম 45টা পদৰ যোগফল -9360 হলে তলৰ কোনটো শেষৰ পদ হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব তোমাৰ অপচন এ 14 নম্বৰ কোৱেশ্চন তিনিটা ঐককেন্দ্ৰিক বৃত্তৰ কেন্দ্ৰ সংখ্যা কিমান তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1 তো এইখিনি এটা কথা কও যে কিছুমান ছাত্ৰ ছাত্ৰী ভাবি পাৰে যে এই কেইটাই আহিব ইয়াৰ বেলেগ নাহে তো তেনেকুৱা কোনো কথা নাই মেথছৰ তোমালোকে মেইন কথা কি শিকি লবা কনসেপ্ট বেছ শিকি লবা মেথছ তোমালোকৰ কমন পৰিব কিন্তু কেনেদৰে কমন পৰিব নিয়ম বিলাকে কমন পৰিব তো তোমালোকে কি কৰা নিয়মত ধ্যান দিয়া কেনেদৰে অংকটো কৰিব লাগিব কেনেদৰে আমি সলিউশনটো কৰি আমি এমসিকিউ সলভ কৰিব লাগিব বা থিওৰি পেপাৰ সলভ কৰিব লাগিব তো তোমালোকে কি কৰা কনসেপ্টখিনি জানি লোৱা নিয়মখিনি জানি লোৱা তাৰ পিছত এইবিলাক কৰি লোৱা যাতে তোমালোকে কমন পৰি যাবলৈ বাধ্য হয় তোমালোকে কনসেপ্ট এনেদৰে শিকি লোৱা যাতে তোমালোকে নিয়ম আৰু তোমাৰ কোৱেশ্চন আনসাৰ সমূহ তোমালোকৰ কমন পৰি যাবলৈ বাধ্য হয় তো তোমালোকক এই ভিডিঅটো তোমালোকক কমন এমসিকিউ দিয়া হৈছে তোমালোকে ভালদৰে কৰি লবা তো ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কমন পৰিব কিন্তু তোমালোকৰ যিবিলাক নাম্বাৰ বিলাক আছে সেইবোৰ অলপ বেলেগ হ'ব পাৰে কিন্তু তোমালোকৰ নিয়মবোৰ এনে ধৰণে আহিব পৰীক্ষাত নেক্সট আছে 15 নম্বৰ যদি এটা চতুৰ্ভুজ এবিসিডিৰ বাহুকেইডালে এটা বৃত্তক স্পৰ্শ কৰে তেন্তে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি ab + cd = ad + bc তো এইবিলাক তোমালোকে নিয়মবিলাক শিকি নললে এইবিলাক একো এটাই তোমালোকৰ কাৰেক্ট নহব পৰীক্ষাত গৈ
তো সেই কাৰণে তোমালোকে মেথছৰ আগতে নিয়মবিলাক শিকি লোৱা, তাৰপিছত এইবিলাক সলভ কৰা, তো তোমালোকৰ বহুখিনি সহজ হৈ যাব। এতিয়াও সময় আছে, 4 দিন সময় আছে মাজত তোমালোকৰ, তো তোমালোকে ভালদৰে কৰি লোৱা। নেক্সট 16 নম্বৰ আছে দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা কিমান? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন সি। 17 নম্বৰ কুৱেশ্যন, দুটা গোলকৰ আয়তনৰ অনুপাত, এই স্পেলিংটো অলপ মিষ্টেক হ'ল, অনুপাত 64:27, ইহঁতৰ পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব? তো তোমালোকে এই ধৰণৰ অংকসমূহ কৰিবৰ বাবে তোমালোকৰ পৃষ্ঠকালীৰ সূত্ৰ, কালীৰ সূত্ৰ, এই গোটেইখিনি তোমালোকে জানিব লাগিব। তো MCQ তোমালোকৰ এইবোৰ আহি যাব, সেইকাৰণে তোমালোকে যিখিনি তোমালোকৰ সূত্ৰ আছে, ফৰ্মেশ্যনবিলাক আছে, গোটেইখিনি তোমালোকে শিকি ল'বা। তো ইয়াৰ কাৰেক্ট আনসাৰটো অপশ্যন সি হৈ যাব। নেক্সট 18 নম্বৰ কুৱেশ্যন আছে 10 সেন্টিমিটাৰ কাকযুক্ত দুটা ঘনক মূৰে মূৰে লগ লগাই দিয়া হ'ল, আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'ব? তো ইয়াতে আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ লাগিব। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি, 1000 সেন্টিমিটাৰ স্কুৱেৰ। 19 নম্বৰ কুৱেশ্যন আছে, ইয়াতে তোমাৰ এজাৰ্চন আৰু ৰিজনিঙৰ নিচিনাকৈ দিছে, তো মেথছৰ এইবিলাক অলপ টান হোৱাই দেখা যায়। তো তোমালোকে চাই লোৱা কি দিছে। ইয়াতে উক্তিত আছে 17 স্কুৱেৰ আৰু 18 স্কুৱেৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা আছে, আৰু যুক্তিত তোমালোকৰ দিছে যে n স্কুৱেৰ আৰু n+1 স্কুৱেৰৰ মাজত 2nটা স্বাভাৱিক সংখ্যা থাকে। তো ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব? কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি। এ আৰু আৰ দুয়োটাই শুদ্ধ, কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয়। ভালদৰে চাই ল'বা তোমালোকে এইবিলাক, আৰু পাৰিলে তোমালোকে কুৱেশ্যনবিলাক অলপ স্ক্ৰীনশ্বট মাৰি ল'বা, যাতে তোমালোকে পঢ়ি যাব পাৰা। তোমালোকে এতিয়া লিখাৰ সময় লিখি তোমালোকে টাইম ৱেষ্ট নকৰিবা, তোমালোকে কিতাপৰ পৰাই পঢ়িবা পাৰিলে, আৰু এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, যাতে তোমালোকে চাই থাকিব পাৰা। 20 নম্বৰ কুৱেশ্যন আছে, যদি এ বি চি আৰু 9 ৰাশিটা সমানুপাতত আছে, তেন্তে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি। 21 নম্বৰ কুৱেশ্যন আছে, এটা দেৱাল ঘড়ীয়ে 1 বজাত এবাৰ, 2 বজাত দুবাৰ, 3 বজাত 3বাৰ শব্দ কৰিলে এদিনত মুঠতে কিমান শব্দ উৎপন্ন কৰিব? তো এই ঘড়ীৰ অংক তোমালোকৰ পৰীক্ষাত আহিবই। তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি। 22 নম্বৰ কুৱেশ্যন, পি ইকুৱেল টু সকলো বৃত্তই সদৃশ, কিউ ইকুৱেল টু সকলো বৰ্গই সদৃশ, আৰ ইকুৱেল টু সকলো আয়তেই সদৃশ, এছ ইকুৱেল টু সকলো সমকোণী ত্ৰিভুজেই সদৃশ। শুদ্ধ উক্তিবোৰ বাছি উলিওৱা। ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ, পি আৰু কিউটো তোমাৰ শুদ্ধ। 23 নম্বৰ কুৱেশ্যন আছে, এটা বাকচত থকা 400 আপেলৰ ভিতৰত বেয়া আপেল পোৱাৰ সম্ভাৱিতা 0.035 হ'লে মুঠ আপেলৰ সংখ্যা কিমান হ'ব? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন বি। নেক্সট কুৱেশ্যন আছে 24, যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শক কেইডাল পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে, তেন্তে এংগেল পি অ এ কিমান হ'ব? তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন এ, 50 ডিগ্ৰী। 25 নম্বৰ কুৱেশ্যন, 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰে, বৃত্ত চাপটোৰ দীৰ্ঘ কিমান হ'ব? তাৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন সি, 66 সেন্টিমিটাৰ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেথছ মুখস্থ নকৰি আৰু এনেধৰণে নকবা যে এইকেইটাই পঢ়ি যাম বা এইখিনি পঢ়িয়ে এক্সাম দিম, এনেধৰণৰ তোমালোকে মনোবৃত্তি নাৰাখিবা। তোমালোকে কিতাপখন পঢ়া, তোমালোকে টেষ্ট পেপাৰ সলভ কৰা, লগতে এই কমন কুৱেশ্যন লগতে তোমালোকে পঢ়ি যোৱা। এক্সাম নিশ্চয় তোমালোকৰ ভাল হ'ব, তোমালোকে ভয় নাখাবা মেথছক লৈ।